সুপ্ৰভাত বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ দেহাৰ ৫০দিনীয়া নাম অকণমান পতা হৈছে। ভাল লগা সময়বোৰ এনেকৈয়ে ভিডিঅ'ৰ যোগেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আমাৰ দেউতাই মাছ কাটি আছে, আমি এইফালে মা বোৱাৰী ভণ্টি আমি চবে চোৱাত ব্যস্ত আৰু এইফালে মাছ কটাত ব্যস্ত। দেউতা শক্তি নাই, গছত ধৰি থিয় হৈছে। খেমটো আছে আৰু যেন তেনকে। ৰন্ধা বঢ়া কামো প্ৰায় আৰম্ভ কৰি দিয়া হৈছে আৰু ইয়াৰ ছাইডত মামী আৰু ভণ্টি তিনিজনীয়ে চব্জি কটাত সহায় কৰি দেখি বাইদেউ এইফালে আকৌ ভিতৰত এয়া পুৰা বিয়নী মেল বহি আছে। আমাৰ দেহা পুৰা শৰীৰৰ কোলাত টোপনি, একদম ঠাণ্ডা বতৰ পাই পুৰা শুইছে আৰু। ভকতসকলৰ কাৰণে জলপানৰ ব্যৱস্থা কৰা হৈছিলে। এয়া নাম গোৱাৰ আগতে জলপানখিনি ভকতসকলক দি লৈছে মাহঁতে। মাছখিনি পুৰা দেউতাই কাটি মেলি একদম ধুই পখালি হালধি মেলি ফ্ৰাই কৰিবৰ কাৰণে এতিয়া আমাৰ খুৰীয়ে মাছ ফ্ৰাই কৰিব। আমাৰ মেইন ভকত কেইটা ন, এইকেইটা এইটোতো খাৱৰীয়া, কাম বন নাই। খাৱৰীয়া এইটো নাই, এটা খাৱৰীয়া। ভিতৰতে আমাৰ ডাঙৰ পেহী আৰু বৰ্তা, বৰমা, ভাইটিহঁত বহি আছে। বৰ্তাই আমাৰ দেহাক এয়া প্ৰথমবাৰ লৈছে। দেহা টোপনি গৈ আছে। আৰু এইফালে আইসকল আহিলে, চবেই নিজৰ নিজৰ কথাত ব্যস্ত। আৰু আমাৰ আইতা বহি আছিলে। আমাৰ এখেতে কিবা জোকাই আছিলে আইতাই কিবা বকি আছিলে ঠিক নাই আৰু মা কামত ব্যস্ত হৈ আছে। এখেতে এয়া মোবাইল লৈ লাজকে ভিডিঅ' কৰি আছে। আৰু এয়া আমাৰ মামা কাকা আৰু মামী আইতা। আৰু এয়া আমাৰ মানুহজনৰ ঘৰৰ মানুহ আহি পালে। এয়া মোৰ শাহু মা আৰু हाय, कहाँ पे आया? रानी जी दामी मानू আহিলে মামাই শুন গো মায়ে শুয়ে গৈ। আমাৰ ভনী কলে গলা হয় কি আমাৰ দেহায়া প্ৰথমবাৰ আইতাকৰ কোলাত। আইতাকে প্ৰথমবাৰ লৈছে নাতিনীয়েকক। আৰু এইফালে পেহীয়েক, জেঠায়েক, আৰু এইফালে মোৰ সখীৰ মা আৰু মোৰ মা আৰু ভাই বোৱাৰী আছিলে। মই চিনাকি কৰাই দি আছিলোঁ। Big booty too. Class lagi siapa mau ekor?
বাহিৰত খালে কমাই পাম বুলি একদম ভিতৰতে মাৰি দিছে দেই কি যায় কেনেকা বনাইছে ভালনে মোক দিবা ঘৰ নমস্কাৰ ভাই হাই বুলি ক এবছৰমান লাগিব কি দিব নোৱাৰা খুবি খাবা না क्या खा रहा है खाना পেহী কেইবাবাৰো দিছে কিহে মাৰি কি আছে মাছ আছে আৰু দালি আৰু মুফালে চাহ কোৱা সেইটো হয় তো যাও ক'ত যাও নালাগে নালাগে এই আমাৰ মাহঁত যায়গৈ এই লগত এডাল আছে বাই বাই মাই ভালো আপনি একটা আশীর্বাদ যাও কাকা যাও পাঁচজনী আছে একেবাৰে শেষত সকলোকে বিদায় দিয়াৰ পিছত আমি ভাত খাবলৈ বহিছোঁ আমাৰ এখেত আৰু মই আৰু খুৰী আমি ঘৰৰ মানুহখিনি একেবাৰে লাষ্টত বহিছোঁ আৰু ভাত খাবলৈ আমাৰ মাক উঠাবহে পাহৰি আছে মই নাই মোক নুঠালেই তাকে গাই বাই থাকিব নিউজতো উঠি যায় এইফালে চাই দিয়ক অকণমান